নমস্কাৰ হেল্ল' এভৰিৱান সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ এই ভিডিঅ'টিত আজি আমি এটা কমন টপিক যিটোৰ ওপৰত বিভিন্নজনে কমেন্টত প্ৰশ্ন কৰি থাকে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু আশা কৰিছো সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আমাৰ সকলোৰে মনত এটা প্ৰশ্ন আহে যে টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট আকৌ কেতিয়া হ'ব আৰু এইটো প্ৰশ্ন অহাটো স্বাভাৱিক কথা কাৰণ যেতিয়া আমি চাবলৈ যাও আমি যদি টেটৰ হিষ্ট্ৰীটো বা আমাৰ হাই স্কুল আৰু হাই সেকেন্ডাৰী টেটৰ যদি আমি হিষ্ট্ৰীটো চাবলৈ যাও এটা বহুত দীঘলীয়া সময় মুৰে লং গ্যাপৰ মূৰত এই পৰীক্ষাবিলাক হয় কাৰণ আমাৰ 2013-14 প্ৰথমতে হাই স্কুল আৰু হাই সেকেন্ডাৰী কাৰণে টেট হল তাৰ পিছত 2016 চনত মোষ্ট প্ৰবাবলি 16 চনত এটা হৈছিলে আমাৰ যিবিলাক ক্লাসিক্যাল টিচাৰ আছে হিন্দী সংস্কৃত আৰবিক এইবিলাক সাবজেক্টৰ কাৰণে এটা টেট হৈছিলে তাৰ পিছত 2020ত হল 2020ত এডভাৰটাইজ হল আৰু পৰীক্ষাও হল 2020ত তো এই পৰীক্ষাটো যে হল তাৰ পিছত আকৌ এই 2000 আমাৰ 25ত হল তো কিমান এটা দীঘলীয়া গ্যাপৰ মূৰত হৈ আছে আপোনালোকে সকলোৱে গম পাইছে গতিকে সকলোৰে মনত এটা প্ৰশ্ন হয়তো স্বাভাৱিক কথা যে আকৌ টেট কাম ৰিক্ৰুটমেন্ট কেতিয়া হ'ব কিন্তু বৰ্তমান সময়ত আমি যদি চাবলৈ যাও যোৱা 2021 চনৰ পৰা আমি যদি চাবলৈ যাও আমাৰ অসমত যিবিলাক ৰিক্ৰুটমেন্ট এক্সামিনেশন চাকৰিৰ পৰীক্ষাবিলাক আমি চাবলৈ গলে এডিআৰই ক্ষেত্ৰতে যদি আমি এটা উদাহৰণ হিচাপে লও এডিআৰইৰ 2022ত প্ৰথমতে হল তো 2022ত হোৱাৰ পিছত 2023ত এপইন্টমেন্ট হল আৰু 2024ত পুনৰ এডিআৰইৰ পৰীক্ষা হল তো এটা ট্ৰেকত গৈ আছে বা এটা ষ্ট্ৰীম লাইনত চলি আছে ঠিক তেনেকৈ মোৰ বোধেৰে বা মই আশা কৰিছো যে আমাৰ যেটো হাই স্কুল বা হাই সেকেন্ডাৰী বিলাকত যেটো টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেস হেতু মোষ্ট প্ৰবাবলি এতিয়া ৰেগুলাৰ হ'ব গৈ আছে কাৰণ কিয় আমাৰ এডিআৰই যেটো এটা ডাঙৰ এক্সাম তো সেই ডাঙৰ এক্সামটো যদি চৰকাৰে এটা সময়ৰ মূৰত কম সময়ৰ মূৰত পাতিব পাৰিছে তেতিয়া হলে আমাৰ টেট কাম ৰিক্ৰুটমেন্টৰ নিচিনা এক্সাম বিলাক নিশ্চয় পাতিব পাৰিব আৰু ইতিমধ্যে আমি দেখা পাইছো আমাৰ সকলো ডিপাৰ্টমেন্টতে বেছিভাগ ডিপাৰ্টমেন্টতে আমাৰ হেলথৰ ক্ষেত্ৰতে হওক বা এপিএসসিৰ আন্ডাৰত যিবোৰ ডিপাৰ্টমেন্টস আছে পিডব্লিউডি এপিএসসি প্ৰিলিমিনাৰী বা বাকি যিবিলাক ডিপাৰ্টমেন্ট থাকে বাকি ডিপাৰ্টমেন্ট বিলাকতো ৰিক্ৰুটমেন্ট প্ৰসেস বিলাক এটা ৰেগুলাৰ বেসিছত হোৱা হৈছে তো হেতু ফালৰ পৰা আমি আশা কৰিব পাৰো যে টেট কাম ৰিক্ৰুটমেন্ট টেষ্টটো আমাৰ সোনকালে হ'ব যেন লাগে 2026ত এক্স্যাক্টলি নহলেও 26ৰ লাষ্টৰ ফালে হয়তো হ'ব পাৰে তাৰ পিছত আমাৰ এটা কথা মোৰ মনলৈ আহিছে যে চৰকাৰে কি কৰে বা কেতিয়া পাতে হেতু আমি সময়ত গম পাম কিন্তু আমাৰ যিসকল ক্যান্ডিডেটস আছে যিসকলে আমাৰ গ্ৰেজুৱেচন পাস কৰি বিএড কৰিছে যিসকলে মাষ্টাৰ ডিগ্ৰী পাস কৰি বিএড কৰিছে আমাৰ ক্যান্ডিডেট বিলাকৰ ফালৰ পৰা চৰকাৰলৈকে ৰিকুৱেষ্ট কৰিব লাগে যে বাকি যেনেকৈ এডিআৰই এক্সাম বিলাক ৰেগুলাৰলি পতা আৰম্ভ কৰিছে ঠিক তেনেকৈ আমাৰ হাই স্কুল বা হাই সেকেন্ডাৰী বিলাকৰ টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো এটা ষ্ট্ৰীম লাইনত আনিব লাগে বা এটা ট্ৰেকত আনিব লাগে যে এটো ৰেগুলাৰলি পাতা যায় একেবাৰে এক বছৰৰ মূৰত নোৱাৰিলেও এট লিষ্ট তাৰ নেক্সট ইয়াৰতে যাতে পাতে ধৰক এতিয়া আমাৰ 2023ত এডভাৰটাইজমেন্ট হল 2025ত এবাৰ জানুৱাৰীত পৰীক্ষাটো হল তো ঠিক তেনেকে যদি এটা সিস্টেমত গৈ থাকে বা পাৰিলে অলপ এডভান্স কৰক 2023ত এডভাৰটাইজ হল 2024ত পৰীক্ষাটো পাতক ঠিক তেনেকৈ 2025ত আকৌ যদি এডভাৰটাইজ কৰে 2026ত পৰীক্ষাটো পাতক তো তেনেকুৱা যদি এটা ট্ৰেকটো গৈ থাকে নহয় আমাৰ যিখিনি ক্যান্ডিডেটস আছে বা যিসকলে আমাৰ টিচিং লাইনত যাম বুলি পেলাই যিখিনি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ যথেষ্টখিনি বেনিফিট হ'ব গতিকে মই ভাবো এই বিষয়টো আমি চৰকাৰৰ ওচৰত এড্ৰেছ কৰিব লাগে আমাৰ ক্যান্ডিডেট সকলে এড্ৰেছ কৰিব লাগে যাতে চৰকাৰেও এই কথাটোত গুৰুত্ব দিয়ে কাৰণ কি আমি যদি চাবলৈ যাও 2020ৰ পৰা 2023 চনৰ ভিতৰত এই 3 বছৰত চৰকাৰে হাই স্কুল হাই সেকেন্ডাৰী বিলাকত 9000তকৈ বেছি পোষ্টত এপইন্টমেন্ট দিছে তো হেতু ফালৰ পৰা চাবলৈ গলে আমাৰ ভ্যাকেন্সি আছে থাকে এভেইলেবল ফিল আপ কৰিব পৰা প্ৰত্যেক বছৰে হয়তো 2-3000 ভ্যাকেন্সি ওলাই হাই স্কুল বা হাই সেকেন্ডাৰী দুটা মিলি পেলাই হয়তো তাতকৈ বেছিয়ে হ'ব পাৰে মই এটা আনুমানিক ফিগাৰ এটা কৈছো তো হেতু ফালৰ পৰা যদি চাবলৈ যাও তেতিয়া হলে নিশ্চয় গভৰ্ণমেন্টৰ হাতত পৰীক্ষা পাতিব পৰা এটা স্কোপ থাকে গতিকে যদি আমাৰ নিয়মীয়াকৈ
এই পৰীক্ষাটো পাতে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টটো পাতে তেতিয়াহ'লে আমাৰ যিসকলে ৰেগুলাৰলি প্ৰত্যেক বছৰে BEdৰ কেণ্ডিডেট ওলাই আছে বা এতিয়া ইণ্টিগ্ৰেটেড BEdও খুলি আছে তো এতিয়া আকৌ কেণ্ডিডেট ওলাব তো যদি ৰেগুলাৰলি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টটো পাতে যেনেকৈ আমাৰ চেণ্ট্ৰেলত CTETটো ৰেগুলাৰ পাতি থাকে ঠিক তেনেকৈ যদি পাতি থাকে তেতিয়াহ'লে আমাৰ যিসকলে BEd কৰি আছে বা যিসকলে টিচিং লাইনত যাবৰ কাৰণে যিখিনি চেক্ৰিফাইচ কৰিছে সেইখিনি তেওঁলোকৰ কামত দিব গতিকে আজিৰ ভিডিঅ'টিত মই এইখিনি কথা আলোচনা কৰিলোঁ আপোনালোকৰ মন্তব্য কি কমেণ্ট কৰি জনাব আৰু আশা কৰিছোঁ চৰকাৰে খুব সোনকালে নেক্সট টেট কাম ৰিক্ৰুটমেণ্ট পাতিব আৰু আপোনালোকলৈ মই এটা ৰিকুৱেষ্ট কৰিম যিসকলে এইবাৰ ছাকচেছফুল হ'ব নোৱাৰিলে এনেকুৱা নহয় যে এই এক্সামটো আমাৰ লাইফটো ছেট কৰিব তেনেকুৱা কথা নহয় যে যিখিনি আপোনালোক প্ৰিপেৰেশ্যন চলাইছে সেই প্ৰিপেৰেশ্যনখিনি বন্ধ নকৰিব প্ৰিপেৰেশ্যনটো কামত খটাই থাকক ৰিডমটো ৰাখিব কাৰণ কিয় ইয়াৰ লগে লগে আমাৰ বিভিন্ন এক্সাম নৱোদয় স্কুলবিলাকৰ এক্সাম হ'ব ইফালে আৰ্মি যিটো আৰ্মি পাব্লিক স্কুলৰ যিটো ছ'চাইটি আছে তাৰে এইটো এক্সামৰ ন'টিছ দিছে মই এটা ভিডিঅ' দিছিলোঁ যিসকলে চোৱা নাই লিংকটো দি দিম মই ডেছক্ৰিপশ্যনত চাই ল'ব পাৰিব তাৰপিছত আমাৰ আৰু যিবিলাক কেন্দ্ৰীয় বিদ্যালয়ৰ টিচাৰ ৰিক্ৰুটমেণ্টৰ তাৰেও এক্সাম হয় তো এই এক্সামবোৰ আপোনালোকে দি থাকিব পাৰিব বা বাকী আমাৰ যিবিলাক আজিকালি বিভিন্ন স্কুল আছে আদৰ্শ বিদ্যালয় আছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আছে তো সেই স্কুলবিলাকতো অপৰচুনিটি ওলাই থাকে টিচিং অপৰচুনিটি গতিকে এই যিবিলাক স্কুল আছে এইবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু চান্সেছ আহি থাকিব গতিকে ইয়াৰ উপৰিও আৰু আমাৰ APSC আণ্ডাৰতে বহুত পষ্ট ওলায় ছাপ'জ ফৰ এক্সাম্পল মই এটা জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ যিটো আগতে পষ্টটো ৰিচাৰ্চ এছিষ্টেণ্ট আছিল আৰু আপোনালোকে চাব APSC ৱেবছাইটত গৈ পেলাই সেই পষ্টটোৰ পৰীক্ষা ৰেগুলাৰলি হয় আৰু চিলেবাছটো আপোনালোকে টেট কাম ৰিক্ৰুটমেণ্টৰ যিমানখিনি কোৰ্চ পঢ়িছে সেই কোৰ্চবিলাকো তাতে দৰকাৰ হয় গতিকে যিমান পৰীক্ষা আহি থাকে য'ত আপোনাৰ কোৱালিফিকেশ্যন মেটচ কৰে মই এইটো কোৱা নাই যে আপুনি গ্ৰেড 4ত এপ্লাই কৰক যিবিলাক পোষ্ট আমাৰ গ্ৰেজুৱেট স্কেলৰ হয় বা গ্ৰেড 3 পোষ্ট সেইবিলাকত আমি সকলোৱে এপ্লাই কৰিব লাগে গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা ডিছকাছ কৰিছিলোঁ আপোনালোকৰ কি আইডিয়া বা আপোনালোকৰ কি মন্তব্য টেট কাম ৰিক্ৰুটমেণ্ট নেক্সট কেতিয়া হ'ব তাৰ ওপৰত কমেণ্ট কৰি জনাব থেংক ইউ